ডিব্ৰুগড়ত আসাম বট লিফ টি মেনুফেক্সাৰাৰ্ছ এছ'চিয়েশ্যনৰ সংবাদমেল সংবোধন শুকুৰবাৰে আসাম বট লিফ টি মেনুফেক্সাৰাৰ্ছ এছ'চিয়েশ্যনে ডিব্ৰুগড়ত 100% ধূলি চাহ আৰু বাকী 50% চাহৰ ৰাউটিঙৰ গুৰুত্বপূৰ্ণ এজেণ্ডাসমূহ ৰাজহুৱা নিলামীৰ জৰিয়তে আৰু চাহ নিৰ্মাণৰ সন্দৰ্ভত এক সংবাদমেল সংবোধন কৰে। সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চন্দ্ৰজিৎ শইকীয়াই উল্লেখ কৰে যে ক্ৰয় পাতৰ চাহ কাৰখানাৰ হাতত অধিক মূল্যৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে উচ্চ মূল্যৰ বাস্তৱায়নত সহায় কৰিছে। বৰ্তমানৰ মূল্য ভাগ বতৰা কৰা সূত্ৰৰ প্ৰতি লক্ষ্য ৰাখি যিটো ভাৰতীয় চাহ বোৰ্ডে অৱগত কৰিছে। লগতে তেওঁ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আবেদন জনায় যে ভাৰতীয় চাহ বোৰ্ডৰ উদ্দেশ্যৰ তদন্ত কৰক অধিসূচনা জাৰি কৰাত 1 এপ্ৰিল 2024 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ NABLৰ পৰা অনুসৰণ কৰা সেউজীয়া চাহৰ পাতৰ প্ৰমাণ পোৱা প্ৰতিবেদনৰ সৈতে ক্ৰেতাসকলক যোগান ধৰাৰ বাবে BLF-সমূহে LFSLৰ নিয়ম অনুসৰি চাহ প্ৰস্তুত কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংবাদমেল সংবোধন কৰি এইদৰে কয়। আমি 100% ডিপেণ্ড ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত। তেওঁলোকৰ পৰা পাত লওঁ, কেঁচা পাত লৈ আমি মেনুফেকচাৰ কৰোঁ, কৰি পেলাই আমি মেট্ৰি বিক্ৰী কৰোঁ। আমি অকশ্যনত যদি এবাৰ চাহ পঠাওঁ, সেই চাহ বিক্ৰী হ'বলৈ মিনিমাম 1 মাহ সময় লাগে, 30 days। ফেক্টৰীৰ পৰা ৱেয়াৰহাউচ যোৱালৈকে, ৱেয়াৰহাউচৰ পৰা প্ৰিণ্টিং এটা টাইম থাকে 21 days তালৈকে, আৰু যদি ফাৰ্ষ্ট ইনষ্টেঞ্চত বিক্ৰী হয় তেতিয়া নেক্সট 15 daysত আমি তাৰ পইচাটো পাম। আৰু আমাৰ আৰু এটা কথা, টোটেল 45 days হ'ল। আৰু টোটেল 45 daysত আমি এইটো নাজানো, গম নাপাওঁ যে আমাৰ চাহটো কিমান ৰেটত বিক্ৰী হ'ব। আমি যদি প্ৰাইভেটলি কৰোঁ, আমাৰ এটা সুবিধা আছে, আমি আজি চেম্পল দিলোঁ, 2-3 দিনৰ পিছত বিল আহিল, আমি এইটো গম পাওঁ যে আমাৰ চাহ কিমান সময় বিক্ৰী হ'ল। সেই অনুপাতে আমি ক্ষুদ্ৰ চাহ খেতিয়কসকলক পেমেণ্ট দিবলৈ আমি সুবিধা এটা হয়, আৰু সেইমতে আমি ইমান দিনে চলাই আহিছোঁ। আমি বটলি ফেক্টৰী যি কেঁচাপাত পাইছোঁ স্মল ট্ৰিগাৰ্ছৰ পৰা, সেইবোৰ কেঁচাপাত আজি নন কমপ্লাইণ্ট আছে বা তাত কেমিকেলৰ কিছু পৰিমাণত তাত কেমিকেল পোৱা গৈছে। এতিয়া আমাৰ বটলি ফেক্টৰীত সমস্যা আছে, সেই নন কমপ্লাইণ্ট গ্ৰীণ লিফৰ পৰা আমাক কমপ্লাইণ্ট চাহ বনাব লাগে। আমাৰ ওচৰত তেনেকুৱা একো মেকানিজম নাই যে নন কমপ্লাইণ্ট গ্ৰীণ লিফৰ পৰা আমি কমপ্লাইণ্ট চাহ বনাম। সেই পৰিস্থিতিত আমাৰ কাৰণে ফেক্টৰী চলাই নন কমপ্লাইণ্ট চাহপাত বনায়, আৰু তাৰপিছত সেই চাহপাতক টেষ্টিং কৰাই আমাৰ কি লাভ আছে? আমি যেতিয়া এনেই জানো আমি যে এইটো যিটো আমি চাহপাত বনাই আছোঁ সেইটো নন কমপ্লাইণ্ট আছে, বিকজ ৰ মেটেৰিয়েল যিটো আমি পাইছোঁ সেইটো নন কমপ্লাইণ্ট। তেতিয়া আমি সেই তেনেকুৱা চাহপাত উৎপাদন কৰি আমাৰ ওচৰত কি লাভ আছে, বা সেই বিজনেছটো কিমান দিন চলিব? এতিয়া যেনেকুৱা আমাৰ অল ইণ্ডিয়া স্মল ট্ৰিগাৰ্ছ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট বিজয় গোপাল চক্ৰৱৰ্তী ডাঙৰীয়া ক'লে যে স্মল ট্ৰিগাৰ্ছক কমপ্লাইণ্ট কেঁচাপাত দিবলৈ সময় লাগিব। তেতিয়া সেই সময়ত যিমান সময় তেওঁলোকক লাগিব, সেই সময়ত আমি কেনেকৈ উৎপাদন কৰিম? আমাক তেওঁলোকে আগত এইটো ক'ব লাগিব যে ঠিক আছে, আমাক ইমান সময় লাগে, আৰু যেতিয়া কমপ্লাইণ্ট গ্ৰীণ পাম আমি তেতিয়াহে কমপ্লাইণ্ট চাহপাত উৎপাদন কৰিব পাৰিম, শুকান পাত উৎপাদন কৰিব পাৰিম। সেই গতিকে এতিয়া এনেকুৱা এটা পৰিস্থিতি ক্ৰিয়েট হৈছে য'ত আমাক ফেক্টৰী চলাবলৈ বহুতখিনি অসুবিধা হৈছে। আৰু এইটো ঠিক যে তাৰ বহুতখিনি হয়তো বা 20% বা 30% স্মল ট্ৰিগাৰ্ছে কমপ্লাইণ্ট কেঁচাপাত দিবও পাৰে। তেওঁলোকৰ কাৰণে আমাৰ কোনো বন্ধ নাই। কমপ্লাইণ্ট গ্ৰীণ লিফ যদি কোনোবা দিব পাৰে আৰু তাৰ চাৰ্টিফিকেট দিব পাৰে, আমি টেষ্ট ৰিপৰ্ট দিব পাৰে, আমি সেই কেঁচাপাত লৈ উৎপাদন কৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু নন কমপ্লাইণ্ট গ্ৰীণ লিফ আমি লৈ চাহপাত উৎপাদন কৰিবলৈ আমাৰ এছ'চিয়েশ্যনৰ প্ৰায় 150 মেম্বাৰ সেইটো বিজনেছত, সেইটো ব্যৱসায় কৰিবলৈ তেওঁলোকে ৰেডি নাই। সেই গতিকে আমি 1 তাৰিখৰ পৰা এইটো কঠোৰ কদম ল'বলৈ বাধ্য হৈ পৰিছোঁ যে আমি কেঁচা কমপ্লাইণ্ট গ্ৰীণ লিফে ল'ব পাৰিম, আৰু নন কমপ্লাইণ্ট গ্ৰীণ লিফৰ পৰা আমি শুকান চাহপাত উৎপাদন কৰিব নোৱাৰোঁ। কিন্তু তেওঁলোকে যদি আমাক টেষ্ট ৰিপৰ্ট দিয়ে তেতিয়া সেইটো গ্ৰীণ লিফ আমি উৎপাদন কৰিম, গ্ৰহণ কৰিম।